অয়েল ইন্ডিয়া লিমিটেডের অরুণাচল প্রদেশ অয়েল ফিল্ডে অঘটন, শ্রমিকদের নিরাপত্তায় চরম গাফিলতির অভিযোগ শ্রমিক ইউনিয়নের। স্থানীয় দুটি গোষ্ঠীর মধ্যে কাজিয়ার ফলে এই ঘটনাটি ঘটে। কোনো মতে পালিয়ে প্রাণ হাতে নিয়ে বাঁচেন ৩৫ জন শ্রমিক। কৰ্মচাৰীখিনি হাহাকাৰ অৱস্থা আপোনালোকে আচলতে নিজে প্ৰত্যক্ষ কৰিছে। ইয়াৰ বাবে আমি দুখ পাইছোঁ। দুখ পোৱাৰ লগতে অইল ডিলিঙৰ প্ৰডাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়নৰ তৰফৰ পৰা অইল ইণ্ডিয়া লিমিটেডক আমি গৰিহণা দিছোঁ। আচলতে তেওঁলোকে কি কৰে, কণ্টেক্টটো দিয়ে তেওঁলোকে আচলতে দায়িত্ব সামৰে। তাতে কণ্টেক্টখনত যি এগ্ৰিমেণ্ট থাকে সেইখিনি ফ'ল' কৰিছে নাই কোম্পানীয়ে সেইখিনি তেওঁলোকে নাচায়। আগতে অনাগত দিনত আমাৰ মুখ্য উপদেষ্টা ধৰ্মানন্দ ফুকনে কৈ গ'ল তাতে কেনেকুৱা তাতে হৈ গৈছে। গতিকে অনাগত দিনত যেতিয়া নেকি এনেকুৱা চেঞ্চিটিভ এৰিয়াবিলাকলৈ অইলৰ ঠিকা প্ৰতিষ্ঠানৰ ৰিগসমূহ পঠিওৱাৰ আগতে তেওঁলোকে তাৰ লোকেল প্ৰব্লেমবিলাক ছল্ভ কৰক। আৰু যিটো ঠিকা প্ৰতিষ্ঠান যায় সেই প্ৰতিষ্ঠানটো আচলতে তাৰ লোকেল প্ৰব্লেমবিলাক ছল্ভ কৰক। তাৰপিছত আমাৰ কৰ্মচাৰীসকল তালৈ নিয়ক। আমি সেইটো তেওঁলোকক আচলতে অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ লগতে আচলতে এই ঘটনাটোৱে যাতে শেষ হওক, অনাগত